গুৱাহাটী মহানগৰীত অহা এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পাছতেই কেইবাটাও স্থানত কৃত্ৰিম বান। এই মুহূৰ্তত এখন ৰাবাৰ বোটত মই উপস্থিত আহি কিছু ভিতৰ ভাগলৈ গুৱাহাটী মহানগৰী অনিল নগৰকে ধৰি কেইবাটাও স্থানত এনেদৰে ৰাবাৰ বোট চলিছে আৰু এই মুহূৰ্তত মই আৰু ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় এই মুহূৰ্তত যাত্ৰা কৰিছোঁ আৰু এই যাত্ৰাকালৰ যিটো পৰিৱেশ এই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কিমান এটা ভয়ংকৰ পৰিৱেশ আপোনালোকে চাওক। এই মুহূৰ্তত গুৱাহাটী মহানগৰী অনিল নগৰ নবীন নগৰকে ধৰি কেইবাটাও স্থানত কৃত্ৰিম বানপানী আৰু সেই কৃত্ৰিম বানপানীৰ ফলত কেনেদৰে সাধাৰণ লোকসকলৰ সমস্যা হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চিভিল ডিফেন্সৰ এই মুহূৰ্তত যিসকল লোক সেই লোকসকলে এই মুহূৰ্তত এনেদৰে ৰাবাৰ বোট তেওঁলোকে চলাই আছে। পুৱাৰে পৰা তেওঁলোকে যিসকল ইয়াৰ লোক যিসকল লোকৰ সমস্যা হৈছে সেইসকলক উদ্ধাৰ অভিযান চলাই আছে। এই মুহূৰ্তত চিভিল ডিফেন্সৰ লোকসকলৰ লগত আমি এই মুহূৰ্তত যাত্ৰা কৰিছোঁ। মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেধৰণৰ পৰিৱেশ আৰু সমান্তৰালকৈ যদি আপোনালোকে চায় তেনেহ'লে যিটো প্ৰথম মহলা অৰ্থাৎ যিটো ফাৰ্ষ্ট ফ্ল'ৰ বুলি কোৱা হয় প্ৰতিটো বাসগৃহত এনেধৰণৰ কৃত্ৰিম বানপানী আৰু সেই কৃত্ৰিম বানপানীৰ বাবেই এতিয়া সমস্যাৰ সন্মুখীন হৈছে মহানগৰীক। প্ৰতিটো বাসগৃহত এই মুহূৰ্তত এনেদৰে পানী সোমাই গৈছে আৰু ইয়াৰ যিসকল লোক সেই লোকসকলৰ কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কেনেধৰণৰ পৰিৱেশ সেই পৰিৱেশটো আপোনালোকে দেখিছে যে ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী আৰু ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী আৰু দুচকীয়া চাৰিচকীয়া প্ৰতিখন বাহন এই মুহূৰ্তত বিকল হৈছে। এখন অটো এই মুহূৰ্তত মই যাত্ৰাকালত দেখিবলৈ পাইছোঁ। যাত্ৰাকালত এনেদৰে এখন অটো দেখিছোঁ আৰু এই অটোখন এই মুহূৰ্তত বিকল হৈ পৰিছে আৰু কেনেদৰে যিটো তেওঁলোকৰ ভূমি মহলাৰ প্ৰতিটো বাসগৃহত কিন্তু যদি আপুনি চায় তেনেহ'লে প্ৰতিটো বাসগৃহতে এক প্ৰকাৰে পানী সোমাই গৈছে আৰু এনেদৰেই চিভিল ডিফেন্স SDRF-এ সকলোৱে এনেদৰে উদ্ধাৰ অভিযান চলাইছে গুৱাহাটীৰ অনিল নগৰত। আৰু এই মুহূৰ্তত সকলোৱে কেনেদৰে নিজৰ আপোন ঘৰখনত কেনেদৰে সকলো আবদ্ধ হৈ আছে সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে অনিল নগৰৰ পৰিৱেশ। অনিল নগৰৰ পৰা মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এনেধৰণৰ এটা পৰিৱেশ আৰু সাধাৰণ যিসকল লোক সেই সাধাৰণ লোকসকলৰ যথেষ্ট সমস্যা হৈছে। কিছু লোক যদি আহিম বুলি ভাবিছে অনিল নগৰলৈ কিন্তু তেওঁলোক আহিব পৰা নাই। কাৰণ এটাই তেওঁলোকৰ এই যিটো মাছ ৰাস্তাত যথেষ্ট পানী, ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী। আগতে এটা যথেষ্ট পানী আছে। আগতে আছে, বহুত পানী আছে। পানী হ'ব পাৰে এবুকু পৰ্যন্ত পানী। কিমান এতিয়ালৈকে উদ্ধাৰ অভিযান এই উদ্ধাৰ আপোনালোকে কেতিয়াৰ পৰা কৰি আছে আৰু কিমানজন এতিয়ালৈকে আপোনালোকে আনিছে? ৰাতিপুৱা 7টা বজাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। এতিয়ালৈকে হ'ব 10-15জন মান হেৰি কৰিছোঁ, লৈ আহিছোঁ আৰু আছোঁ আমি ইয়াতে। চিভিল ডিফেন্সৰ? চিভিল ডিফেন্সৰ। এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে, সঞ্জয়ে দৰ্শকসকলক দেখাব কেনেদৰে সাধাৰণ লোকসকলৰ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে গুৱাহাটীৰ পৰিৱেশ। গুৱাহাটীত এনেধৰণৰ পৰিৱেশ সাধাৰণ লোকসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই মুহূৰ্তত মই যাত্ৰা কৰিছোঁ এখন কেনেদৰে এই যাত্ৰাকালৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া গুৱাহাটীৰ পৰিৱেশ। গুৱাহাটীৰ বিভিন্ন স্থানত এনেধৰণৰ কৃত্ৰিম বান আৰু সেই কৃত্ৰিম বানপানীৰ ফলত কেনেদৰে মহানগৰবাসীয়ে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। মহানগৰবাসীয়ে কেনেদৰে বছৰৰ পিছত বছৰ সমস্যাৰ সন্মুখীন হৈছে সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত যিসকল লোক সেই লোকসকল এনেদৰে আবদ্ধ হৈ আছে। মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে। সঞ্জয় দৰ্শকসকলক দেখাব কেনেদৰে এই যিসকল লোক এই লোকসকলক উদ্ধাৰ অভিযান চলাইছে। অনিল নগৰ নবীন নগৰ প্ৰতিটো স্থানত এনেধৰণৰ নাও চলিছে আৰু যিসকল লোকৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকক উদ্ধাৰ অভিযান চলাইছে। এই মুহূৰ্তত মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ যাত্ৰাকালৰ কিছু এই পৰিৱেশ।